পুনতে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন দেৱৰ প্ৰতি আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। আৰু আপুনি আমি সকলোৱে আমাৰ প্ৰাণৰ শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন দেৱৰ প্ৰতি যদি আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিব খোজো, তেতিয়াহ'লে আহক আমি অন্তত আজিৰ এই সভাত দুটাকৈ সংকল্প গ্ৰহণ কৰোঁ। জুবিন দাই যি একতাৰ অসম, যি এক সম্প্ৰীতিৰ অসম, যি এক সমন্বয়ৰ অসম, যি এক শান্তিৰ নতুন অসম গঢ়াৰ সপোন দেখিছিলে, আমি সকলোৱে এই একতা, সমন্বয়, শান্তি আৰু সমৃদ্ধিৰ অসম যাতে আমি সকলোৱে গঢ়িবলৈ সংকল্প লওঁ, তাৰ কাৰণে আমি সকলোৱে আহক সংকল্প গ্ৰহণ কৰোঁ। আৰু সেইকাৰণে জুবিন দাই বিচৰা ধৰণে আমি সকলোৱে সংকল্প লওঁ, আজিৰ পৰা জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলো ধৰণৰ সংকীৰ্ণতাৰ উদ্যোগ কেৱল আমি নিজকে মানুহ হিচাপে পৰিচয় হয়, কেৱল আমি অসমীয়া হিচাপে নিজকে পৰিচয় দি এক বৃহত্তৰ সমন্বয় অসম গঢ়াৰ কাৰণে আমি সকলোৱে সংকল্প গ্ৰহণ কৰোঁ। আহক হত্যাকাণ্ডৰ আমাৰ ন্যায় লাগিবই, লাগিবনে নাই? লাগিবই। আৰু যেতিয়ালৈকে জুবিন দাৰ হত্যাকাণ্ডৰ প্ৰকৃত ন্যায় আমি নাপাওঁ, তেতিয়ালৈকে আমি সকলোৱে চিঞৰি চিঞৰি কম, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা, আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি তেওঁ উভতি গ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুদিনীয়া কাৰ্যসূচীলৈ অসমলৈ আহিছিল মানে তেওঁ যথেষ্ট সময় লৈ অসমলৈ আহিছিলে। আমি সকলোৱে আশা কৰিছিলো আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জুবিন ক্ষেত্ৰলৈ গৈ জুবিন দাৰ প্ৰতি তেখেতে আন্তৰিকভাৱে শ্ৰদ্ধা নিবেদন কৰিব আৰু অসমৰ মানুহক আশ্বস্ত কৰিব যে জুবিন দাৰ যাতে আমি সকলোৱে সঁচা অৰ্থত ন্যায় লাভ কৰোঁ। কিন্তু তেখেতে এই দুদিনীয়া বিভিন্ন কাৰ্যসূচী জুবিন দাৰ প্ৰসংগ এবাৰলৈকো উল্লেখ নকৰিলে, জুবিন ক্ষেত্ৰলৈ যোৱাটো দূৰৰ কথা। অত্যন্ত বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক কথা। আমি কথাটো বুজি পাওঁ যে আচলতে হিন্দু আৰু মুছলমানৰ নামত ঘৃণাৰ ৰাজনীতি কৰা লোকসকলে কেতিয়াও জুবিন দাৰ আদৰ্শক ভাল পাব নোৱাৰে, কেতিয়াও জুবিন দাৰ প্ৰকৃত অনুৰাগী হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি জানো বিজেপি দলৰ নেতাসকলে হিন্দু আৰু মুছলমানৰ নামত বা মিয়াৰ নামত তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি তেওঁলোকে ঘৃণাৰ ৰাজনীতি কৰে। আৰু ঘৃণাৰ ৰাজনীতি কৰাৰ কাৰণে তেওঁলোকে জুবিন দাৰ সমন্বয় ক্ষেত্ৰলৈ যোৱাৰ সাহস কলিজাত তেওঁলোকে গোটাব পৰা নাই। কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়া নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেই যে জুবিন দাৰ যি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান হৈ গ'ল, তাৰ পিছত এতিয়ালৈকে এদিনো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন ক্ষেত্ৰলৈ যাবলৈ সাহস গোটাব পৰা নাই। হিন্দু মুছলমানৰ নামত ঘৃণাৰ ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে ৰাজনীতিকক আমি সকীয়াই দিব বিচাৰিছো যে আপুনি যিমানেই হিন্দু আৰু মুছলমানৰ নামত ঘৃণা বিদ্বেষ বিয়পায় বা মিয়াৰ নামত তুচ্ছ তাচ্ছিল্য কৰি ঘৃণা আৰু বিদ্বেষ বিয়পায় অসমীয়া জাতিটোক খানবান কৰাৰ যি ৰাজনীতি আপুনি কৰিব খুজিছে, সেই ৰাজনীতি আপোনাৰ আমি কেতিয়াও সফল হ'বলৈ নিদিও। আমি জুবিন যুগৰ মানুহ, জুবিন দেশৰ মানুহ, আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলো ধৰণৰ সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ উদ্যোগ উঠি কেৱল মানুহৰ পৰিচয়েৰে, কেৱল অসমীয়াৰ পৰিচয়েৰে জুবিন দাই দেখা এই সমন্বয়ৰ অসমখন, একতাৰ অসমখন, শান্তিৰ অসমখন, সম্প্ৰীতিৰ অসমখন আমি গঢ়াৰ কাৰণে আজি সকলোৱে সংকল্প লৈছো। হয় নে নহয়? চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এটা সাংঘাতিক অমানৱীয় বৰ্বৰ ঘটনা সংঘটিত হৈছে। বাংলাদেশৰ সংখ্যালঘু ধৰ্মীয় লোক দীপু দাস নামৰ এজন শ্ৰমিকক বহু মানুহে উন্মাদনাত তেওঁক মৰিয়াই
হত্যা কৰিছে, আনকি তেওঁক গছত ওলমাই জুই লগাই তেওঁক হত্যা কৰিছে, হয় নে নহয়? গতিকে আজি এই মঞ্চৰ পৰাই আমি সকীয়াই দিব বিচাৰিছো যে আমি এনেকুৱা ধৰণৰ মৌলবাদী চিন্তা চৰ্চা, ধৰ্মীয় উন্মাদনত কেৱল সাম্প্ৰদায়িক চিন্তাৰে এনেকৈ এজন মানুহক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছো, প্ৰতিবাদ কৰিছো, আৰু এই ঘটনাৰ লগত জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বাংলাদেশ চৰকাৰে দিয়ক, তাৰ আমি দাবী উত্থাপন কৰিছো, হয় নে নহয়? এই কথাটো কৈ দিব বিচাৰিছো, বাংলাদেশত সংগঠিত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা এই অত্যাচাৰৰ আলম লৈ আমাৰ দেশ ভাৰতবৰ্ষত তথা অসমত একাংশ ৰাজনৈতিক নেতা, অত্যন্ত আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা, কেৱল নেতা নহয়, তেওঁলোকে অসম চৰকাৰৰ এগৰাকীকৈ দায়িত্বশীল মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কথাই কওক বা অশোক সিংহালৰ কথাই কওক, তেখেতসকলে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰ ওপৰত হোৱা এই অত্যাচাৰৰ ঘটনাৰ আলম লৈ অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মুছলমান লোকৰ বিৰুদ্ধে তেওঁলোকে ঘৃণা বিয়পাবলৈ বিচাৰিছে, মুছলমান লোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সন্দেহ সংশয় প্ৰকাশ কৰি এক বেলেগ ধৰণৰ সাম্প্ৰদায়িক বাতাবৰণ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে। আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো, সেই ৰাজনৈতিক নেতাসকলক, আপোনালোকৰ যদি ইমান দৰদ আছে সেই বাংলাদেশত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰ প্ৰতি, তেতিয়াহ'লে আপোনালোকে দাবী কৰা, বিশ্বগুৰু বুলি দাবী কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে শক্তিশালী প্ৰধানমন্ত্ৰী আমাৰ দেশত আছে, হয় নে নহয়? কেৱল হিন্দুৰ কথা কয়, হিন্দুত্বৰ কথা কয়, আপোনালোকে ৰাজনীতি কৰে, কিন্তু আজি আপোনালোকৰ পৰা আমি বিচাৰিছো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা বিচাৰিছো, আপোনাৰ সাহস আছে, আপুনি বাংলাদেশ চৰকাৰৰ লগত কথা পাতি হেঁচা প্ৰয়োগ কৰি, কূটনৈতিক বুদ্ধি প্ৰয়োগ কৰি সেই দেশত বসবাস কৰি থকা সংখ্যালঘু লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ নিৰ্যাতন আপুনি বন্ধ কৰক, আৰু সেই লোকসকলৰ বিৰুদ্ধে যাতে বাংলাদেশ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী আমি এই মঞ্চৰ পৰা কৰিছো। হিন্দু মৌলবাদেই হওক বা মুছলমান মৌলবাদেই হওক, আমি সকলো ধৰণৰ মৌলবাদী হিংসা সন্ত্ৰাসৰ আমি বিৰোধিতা কৰো, হয় নে নহয়? মৌলবাদী নিপজ যাবই লাগিব, বাংলাদেশেই হওক আৰু আমাৰ দেশ ভাৰতবৰ্ষতে হওক, প্ৰতিটো দেশৰ ধৰ্মীয় সংখ্যালঘু লোকসকলে শান্তিৰে সৈতে সম্প্ৰীতিৰে সৈতে সংবিধানে দিয়া অধিকাৰৰ সৈতে তেওঁলোকে সন্মান সহকাৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব। বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘু লোকসকলেই হওক আৰু আমি অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলেই হওক, হয় নে নহয়? এতিয়া আহিছো হলেও সত্য কথা, এই সভাখনত আমি যিসকল লোক উপস্থিত আছো, আমি 100% লোকে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল, হয় নে নহয়? আজি অসমৰ এনেকুৱা ভয়ানক ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি হৈছে যে আমি অসমত বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলে কেতিয়াবা উপলব্ধি কৰো যে অসম মুলুকত কেৱল আমি মুছলমান হৈ জন্মগ্ৰহণ কৰাটোৱে আমাৰ কাৰণে পাপ নেকি, এনেকুৱা ধৰণে ভয়ানক পৰিস্থিতি অসমত গঢ় লৈ উঠিছে, হয় নে নহয়? আমি কি দেখিছো, বানপানী আৰু গৰাখহনীয়া পীড়িত দৰিদ্ৰ সংখ্যালঘু মুছলমান শ্ৰমজীৱী লোকসকলে যেতিয়া কেৱল জীয়াই থকাৰ তাৰণাত কাম বিচাৰি গুৱাহাটী বা উজনি অসমলৈ যায়, বা আনকি আমাৰ বৰপেটা জিলাৰ লগতে থকা নলবাৰী জিলালৈকে কাম বিচাৰি গৈছে, তেওঁলোকৰ কাম কৰাৰ যি মৌলিক অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰা হৈছে, তেওঁলোকৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন তুলি বাৰম্বাৰ তেওঁলোকৰ ওপৰত অকথ্য অত্যাচাৰ নিৰ্যাতন নমৰা হৈছে, হয় নে নহয়? পীড়িত দৰিদ্ৰ ভূমিহীন লোকসকলে কেৱল জীয়াই থকাৰ তাৰণাত কেতিয়াবা চৰকাৰী ভূমিত বসবাস কৰিবলগীয়া হৈছে, সৰু ঘৰ এটা সাজি, কেতিয়াবা চৰকাৰী মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। সেই লোকসকলকে চৰকাৰে মন গ'লে জেচিবি লগাই, বুলডোজাৰ লগাই অমানৱীয়ভাৱে উচ্ছেদ কৰি তেওঁলোকে সংবিধানে প্ৰদান কৰা যি মৌলিক অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সেই অধিকাৰবিলাক খৰ্ব কৰা হৈছে নে নাই? আমি দেখিছো যে বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা ভূমিহীন লোকসকল যুগ যুগ ধৰি বসবাস কৰি থকাৰ পিছতো তেওঁলোকক ভূমি প্ৰদান কৰা হোৱা নাই, তেওঁলোকক মাটিৰ অধিকাৰ প্ৰদান কৰা হোৱা নাই। যুগ যুগ ধৰি বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। প্ৰকৃত ভাৰতীয়
বছৰৰ কোনো এজন লোকক ধৰি নি গোৱালপাৰা ডিটেনশ্যন কেম্পত বন্দী কৰি থৈ আছে। হয় নে নহয়? গতিকে এনেকুৱা ধৰণৰ এইবোৰ সমস্যাৰে জৰাজীৰ্ণ হৈ আমাৰ সংখ্যালঘু মুছলমান লোকসকলে অসমত অশান্তিৰ সৈতে মৰ্যাদাহীনভাৱে এটা জীৱন যাপন কৰিবলগীয়া হৈছে। আমি সকলোৱে জানো অসমৰ সংখ্যালঘু মুছলমান লোকসকল আৰ্থ-সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰত আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী। শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ পিছপৰা, অৰ্থনৈতিক ক্ষেত্ৰত আটাইতকৈ পিছপৰা, সামাজিক ক্ষেত্ৰত বাল্য বিবাহ, বহু বিবাহ, জনসংখ্যা বিস্ফোৰণকে ধৰি বিভিন্ন ধৰণৰ সামাজিক ব্যাধিৰে জৰ্জৰিত হৈ আছো। নতুনকৈ মদ, ভাং, জুৱা, ড্ৰাগছ এইবিলাকে আমাৰ মাজত ব্যাপকভাৱে দেখা দিছে। সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা এটা জনসমষ্টি। আজি আমাৰ দেশখনে স্বাধীনতা লাভৰ ৮০টা বছৰ হৌ হৌ অৱস্থা হৈছে। এই ৮০টা লাভৰ পিছতো সকলো ক্ষেত্ৰতে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকল যে আটাইতকৈ পিছপৰা, আটাইতকৈ বঞ্চিত, শোষিত, নিষ্পীড়িত, লাঞ্ছিত এটা জনগোষ্ঠী, তাৰ কাৰণে দায়ী কোন? আজিৰ সভাখন ৰাজনৈতিক সভা নহয়, সেইকাৰণে মই ৰাজনৈতিক বক্তব্য দিব খোজা নাই, কিন্তু এটা কথা আমি ক'বই লাগিব। সেই কথাটো হ'ল যে আমাৰ দেশখনে স্বাধীনতা লাভৰ পৰা আজিৰ দিনটোলৈকে যিমান দলৰ চৰকাৰ হৈছে, প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিটো ৰাজনৈতিক দলৰ চৰকাৰ আৰু প্ৰতিটো ৰাজনৈতিক দলৰ নেতা অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহৰ এই দুৰৱস্থাৰ কাৰণে জগৰীয়া হয় নে নহয়? কেৱল ৰাজনৈতিক দলৰ চৰকাৰ সকলোকে জগৰীয়া কৰিলেই নহ'ব। ইমান বছৰে আমি আমাৰ নিজৰ নিজৰ অঞ্চলৰ পৰা, নিজৰ নিজৰ সমষ্টিৰ পৰা যি বিধায়ক বনাইছো, সাংসদ বনাইছো, মন্ত্ৰী বনাইছো, তেওঁলোকেও আমাৰ সমস্যাৰ প্ৰতি কেতিয়াও আন্তৰিকভাৱে দায়বদ্ধ অনুভৱ সদিচ্ছাৰে আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে তেওঁলোকে কেতিয়াও চেষ্টা কৰা নাই। তেওঁলোকে এবাৰ বিধায়ক হ'ব পাৰিলে, এবাৰ সাংসদ হ'ব পাৰিলে, এবাৰ মন্ত্ৰী হ'ব পাৰিলে, ১৪ গোষ্ঠীয়ে বহি খাব পৰাকৈ তেওঁলোকে কেৱল ধন আৰু সম্পত্তি অৰ্জন কৰিছে। কেৱল গুৱাহাটীত মাটি ৰাখিছে, গুৱাহাটীত ফ্লেট কৰিছে, গুৱাহাটীত হোটেল কৰিছে। হয় নে নহয়? তেওঁলোকেও আমাৰ এই দুৰৱস্থাৰ কাৰণে দায়ী। আমি সেই সকলো ৰাজনৈতিক দলৰ নেতা, আমি ইমান দিনে নিৰ্বাচিত কৰি অহা আমাৰ বিধায়ক, সাংসদ, মন্ত্ৰী সকলোকে জবাবদিহি কৰা উচিত। কিন্তু কেৱল ৰাজনৈতিক দলৰ নেতা, চৰকাৰৰ সকলক সমালোচনা কৰিলে আমাৰ সমাজখনৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰাটো কিন্তু নুবুজাও। সেইকাৰণে আজিৰ এই সভাখনত আপুনি আমি আমাৰ সম্প্ৰদায়টোৰ এজন সচেতন ব্যক্তি হিচাপে, সচেতন যুৱক হিচাপে, সচেতন অভিভাৱক হিচাপে, সচেতন ছাত্ৰ বন্ধু হিচাপে আমি আমাৰ সমাজখন আগবঢ়াই নিয়াৰ কাৰণে আমি কি কৰণীয়, আমাৰ কি কৰা উচিত, সেই সম্পৰ্কে আপোনালোকৰ লগত আমি কিছু কথা আলোচনা কৰিব খুজিছোঁ। আমাৰ সমাজখনক উঠাই আনিবলৈ হ'লে, আমাৰ সমাজখনৰ উত্তৰণৰ কাৰণে আমি আচলতে কি কৰিব লাগিব, সেই সিদ্ধান্তটো আমি ল'ব লাগিব। সন্মানীয় ৰাইজ, আমি উপস্থিত থকা সকলোৱে ১০০% বোধহয় ইছলাম ধৰ্মী লোক লৈ আগতেও গৈছোঁ। আমি পবিত্ৰ কোৰাণ শৰীফত বিশ্বাস কৰোঁ। আল্লাহৰ প্ৰতি আমাৰ ভয় আছে নে নাই? গতিকে আমি আচলতে কি কৰিব লাগে সেই কথাটো আমাৰ পবিত্ৰ কোৰাণ শৰীফে আমাক নিৰ্দেশ দি গৈছে। পবিত্ৰ কোৰাণ শৰীফে নিৰ্দেশ দি গৈছে, কি কৈছে? যি জাতি বা জনগোষ্ঠীয়ে নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে নিজে সংগ্ৰাম নকৰে, নিজে কষ্ট নকৰে, নিজে ত্যাগ স্বীকাৰ নকৰে, সেই জাতি বা জনগোষ্ঠীৰ কেতিয়াও পৰিৱৰ্তন সম্ভৱ নহয়। স্বয়ং আল্লাহ তাআলাও সেই জাতি বা জনগোষ্ঠীৰ কেতিয়াও পৰিৱৰ্তন কৰি নিদিয়ে। গতিকে আজিৰ এই সভাত উপস্থিত থকা আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব, আমাৰ সমাজৰ আৰ্থ-সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি কি কৰিব লাগিব? কোৰাণ শৰীফে দি যোৱা যে নিৰ্দেশনা, সেই নিৰ্দেশনা মানি আমি সকলোৱে সংগ্ৰাম কৰাৰ কাৰণে আমি সংকল্প ল'ব লাগিব। ল'ব লাগিব নে নহয়? এটা দ্বিতীয় প্ৰশ্ন, আমি কেনেকুৱা ধৰণে কৰিম সেই কথাটো আমাৰ পবিত্ৰ কোৰাণ শৰীফে আমাক কৈ গৈছে। আমি সকলোৱে জানো আমাৰ পবিত্ৰ কোৰাণ শৰীফৰ প্ৰথম বাণী ইকৰা। ইকৰা মানে কি? পঢ়াৰ কথা কৈছে, পঢ়িব লাগে বুলি কৈছে। এই পঢ়া মানে কেৱল কোৰাণ শৰীফ পঢ়াৰ কথা কোৱা নাই, কেৱল ধৰ্মীয়
শিক্ষাৰে আমি শিক্ষিত কৰি তুলিব লাগিব। অৰ্থাৎ আমাৰ সমাজৰ এই দুৰৱস্থাৰ পৰা যদি আমি মুক্তি পাব লাগে, তেতিয়াহ'লে আমাৰ সমাজখনত আমি সংগ্ৰাম আৰম্ভ কৰিব লাগিব। আৰু এই সংগ্ৰাম আমি কি কৰিব লাগিব? আমি আমাৰ সমাজখনত এক ব্যাপক শিক্ষাৰ সংগ্ৰামৰ জৰিয়তে আমি আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰিম। এই কথাত স্বয়ং পবিত্ৰ কোৰাণ শ্বৰীফে আমাক নিৰ্দেশনা দি গৈছে। হওক আমি সকলোৱে সংকল্প লওঁ পৰিৱৰ্তনৰ কাৰণে। আমি সকলোৱে আমাৰ সমাজত এক ব্যাপক শিক্ষাৰ আন্দোলন গঢ়ি তুলিম। শিক্ষাৰ আন্দোলন গঢ়ি তোলাৰ প্ৰাথমিক সংকল্পটো হ'ল যে আপোনালোকে সংকল্প লওক, আমি সংকল্প লোৱা হ'ল যে আমি আমাৰ প্ৰতি সন্ততিসকলক উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰিবই লাগিব, কৰিবই লাগিব, কৰিবই লাগিব। কেৱল আমাৰ নিজৰ সন্তানক উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰিলেই নহ'ব। আমি কি কৰিব লাগিব? আমাৰ ওচৰ চুবুৰীয়া প্ৰতিবেশী বা আমাৰ গাঁও বা আমাৰ অঞ্চলৰ যি দৰিদ্ৰ পৰিয়াল আছে, প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ সন্তানে যাতে উপযুক্ত আৰু গুণগত শিক্ষা লাভ কৰিব পাৰে, তাৰ নিশ্চিত ব্যৱস্থা সমাজ হিচাপে আপুনি আমি সকলোৱে হাতে হাত ধৰি কান্ধত কান্ধ মিলাই আমি সহযোগিতাৰে এই কাম কৰিব লাগিব। কৰিব লাগিব নে নহয়? আমি কি কৈ আছো? শিক্ষাৰ গুৰুত্ব দিব লাগিব। সন্তানক ভালকৈ গুৰুত্ব দি পঢ়াই ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, ডিচি, এছপি বিষয়াব মন হয়। আমি আমাৰ ল'ৰা সন্তানক যিমান গুৰুত্ব প্ৰদান কৰোঁ, যিমান মৰম কৰোঁ, একে সমানে আমি আমাৰ কন্যা সন্তানকো গুৰুত্ব প্ৰদান কৰি উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰি স্বাৱলম্বী হোৱাৰ পিছতে যাতে আমি বিয়া দিয়াৰ কথা চিন্তা কৰোঁ। বিভিন্ন পণ্ডিতসকলে কৈ গৈছে, যেতিয়া এজন পুৰুষ মানুহক শিক্ষিত কৰা হয়, তেতিয়া মাত্ৰ এজন ব্যক্তিকে শিক্ষিত কৰা হয়। যেতিয়া এগৰাকী কন্যা সন্তানক শিক্ষিত কৰা হয়, তেতিয়া এটা পৰিয়াল, এটা সমাজ, এটা দেশ, এটা জাতিক শিক্ষিত কৰা হয়। অৰ্থাৎ আমাৰ সমাজখন, আমাৰ দেশখন যদি আগুৱাই যাব লাগে সঁচাকৈয়ে, তেতিয়াহ'লে আমি আমাৰ কন্যা সন্তানক অৰ্থাৎ আমাৰ নাৰী শিক্ষাটোক আমি অগ্ৰাধিকাৰ দিব লাগিব। আমি তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব। আইনে কৈছে 18 বছৰৰ আগতে আমাৰ কন্যা সন্তানক আমি বিয়া দিব নালাগে। 18 বছৰৰ আগতে কন্যা সন্তান বিয়া দিয়াটো আইনমতে দণ্ডনীয় অপৰাধ। আমি কোনেও যাতে 18 বছৰ হোৱাৰ আগতে আমি আমাৰ কন্যা সন্তানক বিয়া নিদিওঁ, এই সংকল্পটো আমি সকলোৱে ল'ব লাগিব। কিন্তু ক'ব বিচাৰো, কেৱল 18 বছৰ নহয়, হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতে এজন ছোৱালীৰ 18 বছৰ হয়। আমি ক'ব বিচাৰিছো যে আমাৰ কন্যা সন্তানক আমি কমে গ্ৰেজুৱেট লেভেললৈকে, স্নাতক পৰ্যায়লৈকে অৰ্থাৎ BA, BCom, BSc পঢ়োৱাৰ পিছত, স্বাৱলম্বী কৰাৰ পিছত যাতে আমি বিয়া দিয়াৰ কথা চিন্তা কৰোঁ। যিসকলে পঢ়িব নোখোজে, পঢ়াত বেয়া বুলি কয়, দৰিদ্ৰতাৰ কাৰণে বিভিন্ন অসুবিধাৰ কথা কয়, তেওঁলোকে অন্তত BA বা BSc বা BCom পঢ়োৱাৰ পিছতে নিজৰ কন্যা সন্তানক আপোনালোকে বিয়া দিয়াৰ কথা চিন্তা কৰিব। আৰু যিসকলে পঢ়ি ভাল পায়, পঢ়াত ভাল ৰাপ আছে, মেধাৱী, তেওঁলোকক আপোনালোকে শিক্ষাৰ একেবাৰে উচ্চ পৰ্যায়, কমে কৰা পৰ্যায়লৈকে PhD কৰোৱাৰ পিছতে আপোনালোকে স্বাৱলম্বী হোৱাৰ পিছত আপোনালোকৰ কন্যা সন্তানক যাতে আপোনালোকে বিয়া দিয়াৰ কথা চিন্তা কৰে, এই বিনম্ৰ অনুৰোধটো আপোনালোকৰ মাজত ৰাখিছে। মই এটা কথা ক'ব খুজিছো, আপোনালোকে কেৱল আপোনালোকৰ ল'ৰা ছোৱালী স্কুললৈ পঠিয়াই দি আপোনালোকে যাতে দায়িত্ব নাহাৰে। স্কুলত ধুনীয়াকৈ পঠোৱাৰ পিছত, স্কুলৰ পৰা অহাৰ পিছত আপুনি আপোনাৰ ল'ৰা বা ছোৱালীক সময় দিয়ক। স্কুলত গৈ কি কৰিছে, কি পঢ়িব দিছে, অলপমান সময় দিয়ক, অলপমান খবৰ ৰখাৰ কাৰণে যত্ন কৰক। আমি আমাৰ ল'ৰা ছোৱালীক সময় দিব লাগিব, মৰম কৰিব লাগিব, ভালকৈ বুজাব লাগিব। যেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক সময় দিম, মৰম কৰিম, ভালকৈ বুজাম, এসপ্তাহৰ মূৰে মূৰে বা 10 দিনৰ মূৰে মূৰে আপুনি আপোনাৰ ল'ৰা ছোৱালী যিটো স্কুলত দিছে সেই স্কুললৈ যাওক, শিক্ষাগুৰুসকলৰ লগত কথা পাতক, তেওঁলোকৰ তাতে যাওক যে আপোনাৰ ল'ৰা ছোৱালী স্কুলত কি কৰে, ভাল বেয়া কি কৰি আছে, এই খবৰবিলাক আপোনালোকে লওক। আপুনি যদি নিৰক্ষৰ হয়, একো বুজিও নাপায়, তাৰপিছতো অন্তত দিনত আপোনালোকে দুবাৰকৈ আপোনাৰ ল'ৰা ছোৱালীৰ কাষত আপোনালোকে বহিবলৈ যত্ন কৰক। ৰাতি 1 ঘণ্টা বহক, ৰাতিপুৱা 1 ঘণ্টা বহক, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক সময় দিবই লাগিব। দ্বিতীয় কথাটো হ'ল
আপোনালোকৰ বহুত সমস্যা থাকিব হয় ন, কিন্তু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকৰ সকলো সমস্যাৰ কথা আপোনালোকে পাহৰি যায়। আপোনালোকে হীনমন্যতাত ভুগিব নালাগে, আপোনালোকে ভাবিব নালাগে আপোনালোকে দৰিদ্ৰৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িব নোৱাৰিব, ভাল ৰিজাল্ট কৰিব নোৱাৰিব, ডক্টৰ হ'ব নোৱাৰিব, ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব, প্ৰফেচাৰ হ'ব নোৱাৰিব, বিজ্ঞানী হ'ব নোৱাৰিব, ডিচি হ'ব নোৱাৰিব, SP হ'ব নোৱাৰিব। এই ধৰণৰ ধাৰণা আপোনালোকে পাহৰি যায়। বৰঞ্চ আপোনালোকে এটা আশাবাদী মন কৰক, আত্মবিশ্বাস গঢ়ি তোলক। মই ক'ব বিচাৰোঁ আজিৰ এই সভাত আপোনালোকে যিসকল লোক উপস্থিত আছে, আপোনালোকৰ প্ৰত্যেকটো পৰিয়ালৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, বিজ্ঞানী, ডিচি, SP, চাৰ্কল অফিচাৰ হ'ব পৰাকে আপোনালোকৰ ল'ৰা ছোৱালীৰ সেই প্ৰতিভা আছে, সেই মেধা আছে, সেই ক্ষমতা আছে। আপোনালোকে নিজৰ মাজত এই আত্মবিশ্বাসটো আপোনালোকে গঢ়ি তোলক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যুৱ বন্ধু বান্ধৱীসকল, ইয়াত যিসকল আছে, মই আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে নিজৰ ভিতৰত এটা আত্মবিশ্বাস গঢ়ি তোলক। আপোনালোকৰ সন্মুখত সোণালী সময় আছে, সোণালী ভৱিষ্যত আছে, সোণালী সুযোগ আছে। আপোনালোকে যি ইচ্ছা তাকেই কৰিব পাৰিব। আপোনালোকৰ এই কেপাচিটি আছে, আল্লাহ বা ভগৱানে সেই শক্তি, সেই মেধা দি পঠিয়াইছে। একো ভাবিব নালাগে মোৰ মগজু বেয়া, তাৰ মগজু ভাল নহয়। আল্লাহ তাআলাই, ঈশ্বৰে, ভগৱানে সকলোকে মগজু সমান হিচাপে দিছে, ইয়াত কোনো চিন্তা কৰিব নালাগে। কেৱল আপোনালোকে নিজৰ ইচ্ছা শক্তি, নিজৰ আত্মবিশ্বাস আপোনালোকে এটা গঢ়ি ল'ব লাগিব। ইংৰাজীত যাক কয় ইউ কেন ডু হোৱাট ইউ ৱান্টেড টু, অৰ্থাৎ আপোনালোকে নিজে জীৱনত কি হ'ব বিচাৰে, জীৱনৰ লক্ষ্য কি, সেইটো আপোনালোকে ঠিক কৰি লওক। এক নম্বৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি কষ্ট কৰিব লাগিব, আমি শ্ৰম কৰিব লাগিব, হয় নে নহয়? আমি ছাত্ৰ, আমি মাটি কাটিব নালাগে, দিন হাজিৰা দিব নালাগে, ইটাৰ ভেটাত আমি কাম কৰিব নালাগে। আমি ছাত্ৰ, কষ্ট কৰা মানে আমি কষ্ট কৰি ভালকৈ আমি কিতাপ পঢ়িব লাগিব। আহক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যুৱ বন্ধুসকল, আমি সংকল্প লওঁ আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, ভৱিষ্যতে নিজকে প্ৰতিষ্ঠিত কৰি সফল কৰিবৰ কাৰণে আমি সকলোৱে আজিৰ পৰা ভালকৈ পঢ়া পাতি কৰোঁ, হয় নহয়? দুই নম্বৰ কথাটো হ'ল কিতাপ ভালকৈ পঢ়িলেই কিন্তু আমি আমাৰ জীৱনত সফলতা লাভ কৰিব নোৱাৰিব। পাঠ্যপুথি ভালকৈ পঢ়ি 90 নম্বৰ, 95 নম্বৰকৈ পালেও আমি কম্পিটিটিভ এক্সামত সফল নহ'বও পাৰোঁ। আজিৰ যুগটো কি কম্পিটিটিভ যুগ। আপুনি পৰীক্ষা যিমানেই ভাল নম্বৰ নাপাওক, 90, 95, 99%, তাৰপিছতো ডাইৰেক্ট চৰকাৰে আপোনাক কোনো চাকৰি নিদিয়ে নেকি? আপুনি শিক্ষক যদি হ'ব খোজে, ডক্টৰ যদি হ'ব খোজে, ইঞ্জিনিয়াৰ যদি হ'ব বিচাৰে, চাৰ্কল অফিচাৰ যদি হ'ব বিচাৰে, কলেজৰ প্ৰফেচাৰ যদি আপুনি হ'ব বিচাৰে, ডিচি, SP যদি হ'ব বিচাৰে, তেতিয়াহ'লে আমি সকলোৱে কম্পিটিটিভ এক্সাম দিব লাগিব, হয় নে নহয়? কম্পিটিটিভ এক্সামত সেইসকলে সফল হয় যিসকলে নিজৰ কিতাপ পঢ়ে, লগতে বাহিৰৰ জ্ঞান তেওঁলোকে আয়ত্ত কৰে। আমাৰ সমাজখনত, আমাৰ দেশখনত বা বিশ্বত কি ঘটি আছে তাৰ জ্ঞান তেওঁলোকে আহৰণ কৰে, হয় নে নহয়? এতিয়াৰ পৰা আমি কিতাপ পঢ়াৰ লগতে বাহিৰা জ্ঞান আয়ত্ত কৰিবলৈ আমি ভালকৈ খবৰ চাব লাগে, ভাল ভাল মেগাজিন পঢ়িব লাগে, ভাল পেপাৰ পঢ়িব লাগে। এনেকুৱা ধৰণৰ পঢ়া পাতিৰ জৰিয়তে আমাৰ জ্ঞান আমি বৃদ্ধি কৰি গৈ থাকিব লাগে। বুজি পাইছেনে? মোৰ অলপ দীঘলীয়া হৈছে নেকি বাৰু? আৰু কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰিম, আশা কৰিছোঁ আপোনালোকে সকলোৱে সহযোগিতা কৰিম। আমি ডক্টৰ হ'লোঁ, ইঞ্জিনিয়াৰ হ'লোঁ, প্ৰফেচাৰ হ'লোঁ, বিজ্ঞানী হ'লোঁ, ডিচি হ'লোঁ, SP হ'লোঁ, চাৰ্কল অফিচাৰ হ'লোঁ, সেইটোৱে আমাৰ কাৰণে শেষ কথা নহয় বা সফলতা নহয়। আমাৰ এতিয়াও সমাজত বহু ডাক্তৰ আছে, বহু ইঞ্জিনিয়াৰ আছে, বহু শিক্ষক আছে, চাৰ্কল অফিচাৰ আছে, আছেনে নাই? ডক্টৰে পচাই হৈ গৈছে, পইচাৰ বাহিৰে একো চিনি নাপায়। দৰিদ্ৰ দুখীয়া ৰোগী বুলি ফিট নেদেখে, ঔষধ এটা নিদিয়ে। তেনেকুৱা ডক্টৰৰ আমাৰ প্ৰয়োজন আছে নেকি? ইঞ্জিনিয়াৰ আছে, ঘুষ খাই খাই চাইটত নাযায়, ভালকৈ কামবিলাক নাচায়, যাৰ কাৰণে আমাৰ ৰাস্তা ঘাট দলং সময়ৰ আগতে নষ্ট হৈ যায়, হয় নহয়? তেনেকুৱা ইঞ্জিনিয়াৰ আমাৰ সমাজত লাভ হ'ব নেকি?
আমাৰ বহু শিক্ষক আছে কেৱল পইচা কেইটাৰ কাৰণে স্কুলত যায়, আন্তৰিকতাৰে নিজৰ ল'ৰা ছোৱালী বুলি ভাবি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক যেনেকুৱা ধৰণে পঢ়াব লাগে তেনেকুৱা ধৰণে তেওঁলোকে কেতিয়াও নপঢ়ায়। তেনেকুৱা শিক্ষকৰ আমাৰ কিবা কাম হ'ব নেকি? চাৰ্কল অফিচাৰ আছে, আমি সকলো অফিচত যোৱাৰ অভিজ্ঞতা আছে, ঘুষ নোখোৱাকে এটা কামো নকৰে। দৰিদ্ৰ দুখীয়া আপোনাৰ নিচিনা আমাৰ নিচিনা মানুহৰ লগত ভালকৈ কথা নাপাতে, পাতে নেকি? গতিকে এনেকুৱা ধৰণৰ মানুহৰে আমাৰ সমাজৰ কিবা উপকাৰ হ'ব নেকি? সেইকাৰণে আমি কি ক'ব লাগিব? আমি ভালকৈ পঢ়া পাতি কৰি প্ৰতিষ্ঠিত হোৱাৰ লগতে আমি এজন সুনাগৰিক হ'ব লাগিব। সুনাগৰিক কোনজন? সুনাগৰিক সেইজন মানুহ যিজন সৎ মানুহ, যিজনে এটা ২ নম্বৰী নকৰে, ঘুষ নাখায়, কৰাপশ্যন নকৰে, নিজৰ প্ৰতি, নিজৰ পৰিয়ালৰ প্ৰতি, নিজৰ গাঁওখনৰ প্ৰতি, নিজৰ অঞ্চলৰ প্ৰতি, নিজৰ জাতিৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি বা সমগ্ৰ বিশ্ব মানৱতাৰ প্ৰতি দায়িত্বৰ কথা চিন্তা কৰে, হয় নে নহয়? গতিকে আমি সুনাগৰিক হ'ব লাগিব, আমি ভাল মানুহ হোৱাৰ কাৰণে অনুশীলন কৰিব লাগিব। এই আহ্বানটো আপোনালোকৰ মাজলৈকে ৰাখিছোঁ। মই পূৰ্বতে কৈছো আমাৰ সম্প্ৰদায়টোৰ বহুত সমস্যা, আমি আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী। গতিকে আমি যদি এই অৱস্থাৰ পৰা আমি উত্তৰণ কৰিব লাগে তেতিয়াহ'লে আমি ৰাজনৈতিকভাৱে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হোৱা মানে চাহ দোকানত বহি ৰাজনৈতিক গল্প কৰি থকা নহয় গোটেই 5 বছৰ। কেৱল ৰাজনৈতিক গল্প, কেৱল ৰাজনৈতিক গল্প, এইটো ৰাজনৈতিক সজাগ মানে কোন ৰাজনৈতিক দল আৰু নেতাৰ পিছে পিছে জিন্দাবাদ আৰু মুৰ্দাবাদ দি শ্লোগান দি ফুৰা নহয়। বৰঞ্চ মই আপোনালোকক অনুৰোধ কৰিম দুটা কথা। এটা কথা হ'ল বজাৰত বহি বহি চাহ দোকানত ৰাজনৈতিক গল্প কৰা আমি আমাৰ গাৰ্জেনসকলে বন্ধ কৰিব লাগে। তাৰ বিপৰীতে আমি আমাৰ ল'ৰা ছোৱালীৰ লগত বেছিকৈ সময় দিব লাগে। দ্বিতীয় কথাটো হ'ল যে আমি কেতিয়া কোনো ৰাজনৈতিক দল আৰু দলৰ নেতাৰ পিছে পিছে জিন্দাবাদ আৰু মুৰ্দাবাদ দি ঘূৰি ফুৰিব নালাগে। আমি কি কৰিব লাগে? আপোনাৰ অঞ্চলৰ কি সমস্যা, আপোনাৰ অঞ্চলত থকা ৰাস্তা ঘাটৰ কি সমস্যা, আপোনাৰ শিক্ষানুষ্ঠানৰ কি সমস্যা, সেই সমস্যা সম্পৰ্কে সজাগ থকা আৰু এই সমস্যাবিলাক এতিয়ালৈকে কিয় সমাধান কৰা নহ'ল তাৰ কাৰণে আমাৰ স্থানীয় প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি বিধায়ক, সাংসদ, মন্ত্ৰী, চৰকাৰ, মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীলৈকে যাতে আমি প্ৰশ্ন কৰিব পাৰোঁ, সেই সজাগতা লাগে, সেই সাহস আমাৰ লাগে। বুজি পাইছেনে? আমি প্ৰশ্ন কৰিব পাৰিব লাগে। আমি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই অসমত বসবাস কৰি থকাৰ পিছতো অসমীয়া ভাষা সংস্কৃতি সকলো আদৰি লৈ অসমীয়া হোৱাৰ পিছতো এতিয়াও কিয় বাৰম্বাৰ আমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন কৰা হয়? আমি ভাৰতীয় নাগৰিকৰ পিছতো কিয় আমাক ডি ভোটাৰ সজোৱা হৈছে? কিয় ডি ভোটাৰ সজাই আমাক বিদেশী বুলি ঘোষণা কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি থোৱা হৈছে? আমি যুগ যুগ ধৰি বসবাস কৰি থকাৰ পিছতো আমাক কিয় মাটিৰ অধিকাৰ প্ৰদান কৰা হোৱা নাই? আমাৰ মাটিৰ পট্টা কিয় দিয়া নাই? এই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন চৰকাৰে এতিয়ালৈকে কিয় দিয়া নাই? এই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। ৰাস্তা ঘাট, শিক্ষানুষ্ঠান, কলেজৰে তেনেকুৱা জৰাজীৰ্ণ কিয়? এই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। অসমত মুছলমান জনসংখ্যা প্ৰায় ৩৫%, কিন্তু চৰকাৰী চাকৰি বাকৰিত আমাৰ প্ৰতিনিধিত্ব 2%তকৈও কিয় কম? সেই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। অন্যান্য পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে যদি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে, সংৰক্ষণৰ ব্যৱস্থা আছে, চৰ চাকৰিৰ সমাজখন, যি সমাজ আজিৰ তাৰিখতো শিক্ষাৰ ক্ষেত্ৰত, দৰিদ্ৰতাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী, সেই চৰ চাকৰিৰ লোকসকলক কিয় সংৰক্ষণৰ সুবিধা দিয়া নহয়? সেই প্ৰশ্নটো আমি কৰিব পাৰিব। এই ৰাজনৈতিক সজাগতা আৰু সচেতনতাটো আমাৰ মাজত থাকিব। ৰাস্তা ঘাট, শিক্ষানুষ্ঠান, কলেজৰে তেনেকুৱা জৰাজীৰ্ণ কিয়? এই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। অসমত মুছলমান জনসংখ্যা প্ৰায় ৩৫%, কিন্তু চৰকাৰী চাকৰি বাকৰিত আমাৰ প্ৰতিনিধিত্ব 2%তকৈও কিয় কম? সেই প্ৰশ্নটো আমি কৰিব পাৰিব লাগে। অন্যান্য পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে যদি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা আছে, সংৰক্ষণৰ ব্যৱস্থা আছে, চৰ
ক্ষেত্ৰত, দৰিদ্ৰতাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী, সেই চল চাপৰি লোকসকলক কিয় সংৰক্ষণৰ সুবিধা দিয়া নহয়, সেই প্ৰশ্নটো আমি কৰিব পাৰিম। এই ৰাজনৈতিক সজাগতা আৰু সচেতনতাটো আমাৰ মাজত থাকিব। সন্মানীয় ৰাইজ, একেবাৰে শেষৰ অংকলৈকে আহিছোঁ। ভয়ংকৰ সমস্যাই দেখা দিছে। এটা হ'ল মদ, ভাং, জুৱা, ড্ৰাগছৰ কবলত আমাৰ সংখ্যালঘু মুছলমান লোকসকলৰ সমাজখনত পৰিছে। অথচ এটা সময়ত আমি ভাবিছিলোঁ যে ড্ৰাগছ, মদ, ভাং, জুৱা, ইছলামক হাৰাম, এইবিলাকৰ লগত আমাৰ সমাজৰ মানুহ কেতিয়াও জড়িত নহ'ব, আমাৰ নতুন প্ৰজন্ম কেতিয়াও জড়িত নহ'ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে লাহে লাহে আমাৰ সমাজতো মদ, ভাং, ড্ৰাগছ, জুৱাই ব্যাপক ৰূপ ধাৰণ কৰিছে। আমাৰ সমাজখন যদি মদ, ভাং, ড্ৰাগছ, জুৱামুক্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অনাগত 10 বছৰত আমাৰ সমাজখন কোনেও ৰক্ষা কৰিব নোৱাৰে। আমাৰ সমাজখন ধ্বংস হ'বই হ'ব। গতিকে আমাৰ সমাজখন আমি ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। আমি সংকল্প ল'ব লাগিব, আমাৰ সমাজত দেখা যায় এই সমস্যা আমি দূৰ কৰি আমাৰ সমাজৰ পৰা মদ, ভাং, ড্ৰাগছ, জুৱা মুক্ত আমি কৰিম নে নকৰিম? এই ক্ষেত্ৰত আমাৰ সন্মানীয় অভিভাৱকসকল আৰু আমাৰ ছাত্ৰ যুৱ বন্ধুসকলৰ এটা ডাঙৰ কৰণীয় আছে। যে আপোনালোকে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত যদি সঁচাকৈ মদ, ভাং, ড্ৰাগছ, জুৱা বা সকলো ধৰণৰ মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত ৰাখিব বিচাৰিছে, তেতিয়াহ'লে আজি আপোনালোকে সংকল্প লওক, পাণ, তামোল, চাদা, চিগাৰেট, বিড়ি, মদ, ভাং আপোনালোকেও যদি খায়, সেইটো আপোনালোকে আজিয়ে ত্যাগ কৰাৰ কাৰণে সংকল্প লওক। কষ্ট হ'ব, কিন্তু আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আপুনি এই ত্যাগ কৰিবই লাগিব। নহ'লে আপুনি আমি অভিভাৱক বুলি পিতৃত্বৰ পৰিচয়, মাতৃত্বৰ পৰিচয় দিয়াটো আচলতে হাস্যকৰ। আমি আমাৰ ল'ৰা ছোৱালীৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইখিনি কাম কৰিব পাৰিম নে নোৱাৰিম? আমি কৰিব পাৰিব লাগিব। আৰু এটা কথা আমি দেখি, আমি যিসকলে চাদা খাওঁ, বিড়ি খাওঁ, চিগাৰেট খাওঁ, পাণ তামোল খাওঁ, আমি আমাৰ পৰিয়ালত যি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ সন্মুখত আমি এইবিলাক খাওঁ, হয় নহয়? ভুলতো আপোনালোকে তেওঁলোকৰ সন্মুখত এইবিলাক নাখাব। আৰু দ্বিতীয় কথাটো হ'ল, আপুনি আপোনাৰ পৰিয়ালৰ সৰু সৰু সন্ততি কেতিয়া ওচৰৰ দোকানলৈ পঠাই নিদিব, চাদা আনি দে, বিড়ি আনি দে, চিগাৰেট আনি দে, তামোল আনি দে, নানিব। এই কামটোৰ জৰিয়তে আপুনি আমি ক'ব নোৱাৰাকৈ আমাৰ যি কম কম উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকক আচলতে মাদক দ্ৰব্যৰ লগত আচলতে পৰিচয় কৰাই দিয়াচোন, তাৰ লগত সম্পৰ্ক কৰাৰ কাৰণে আচলতে আমি সুযোগ দি আছোঁ। গতিকে আমি অভিভাৱকসকলে কেতিয়াও এই ভুলটো কৰিব নালাগে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু সন্মানীয় ছাত্ৰ যুৱ বন্ধুসকল, আপোনালোকে নিশ্চিতভাৱে জানে আজিকালি আমাৰ এই সংখ্যালঘু মুছলমান এলেকাটো ৰাস্তা ঘাটে, দোকানে ঘৰে জুৱা বহে, নবহে। আমি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব আৰম্ভ কৰিব লাগে। আমি তেওঁলোকক বুজাব লাগে এইবিলাক নকৰিব। বুজোৱাৰ পিছত যদি তেওঁলোকে নুবুজে, তেওঁলোকৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। প্ৰয়োজন হ'লে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হ'ব লাগে। কোনোবা ল'ৰা যদি আমাৰ সমাজত ওলাইছে বা এইবিলাক ব্যৱসায়ীৰ লগত ওলাইছে, সমাজ হিচাপে আমি তেওঁলোকক বুজাব লাগিব। এবাৰ নহয়, দুবাৰ নহয়। বুজোৱাৰ পিছতো যদি নুবুজে, পুলিচ প্ৰশাসনৰ সহায় লৈ হ'লেও, আইনী ব্যৱস্থা গ্ৰহণ কৰি হ'লেও তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। কাৰণ নহ'লে আমাৰ সমাজখন ধ্বংস কৰা কিন্তু আমি কেতিয়াও ৰখাব নোৱাৰোঁ, হয় নহয়? এতিয়া দ্বিতীয় যিটো ডাঙৰ সমস্যা, সেইটো হ'ল স্মাৰ্টফোনৰ সমস্যা, মোবাইলৰ সমস্যা। আমি আমাৰ পৰিয়ালৰ LP স্কুলত পঢ়ি থকা, হাইস্কুলত পঢ়ি থকা, হাই ছেকেণ্ডেৰীত পঢ়ি থকা এই যি ল'ৰা ছোৱালী আছে তেওঁলোকে স্মাৰ্টফোনৰ কবলত পৰিছে, মোবাইলৰ এডিকশ্যন, মোবাইলৰ নিচা। তেওঁলোকক আমি মোবাইলৰ পৰা দূৰত ৰাখিব নোৱাৰোঁ। এইটো এটা ডাঙৰ সমস্যা হৈছে নে নাই? গতিকে এই ক্ষেত্ৰতো আমাৰ সন্মানীয় অভিভাৱকসকলৰ এটা ডাঙৰ কৰণীয় আছে। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ সন্মুখত মোবাইল টিভি নাথাকিব, মোবাইলত গান বাজনা শুনি নাথাকিব, ইউটিউব চাই নাথাকিব, চিনেমা চাই নাথাকিব। আপোনালোকে নিজে মোবাইল টিভি থাকি যদি ল'ৰা ছোৱালী কয় মোবাইল বেয়া, মোবাইল চাব নালাগে, বাবা মা তোমালোকে পঢ়া পাতি কৰা, নুশুনিব। মোবাইল কমকৈ ব্যৱহাৰ কৰক আৰু ল'ৰা ছোৱালীৰ সন্মুখত মোবাইল টিপাটো বন্ধ কৰক। দ্বিতীয় কথাটো হ'ল যে
আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী বেছি বেছিকৈ সময় দিয়া আৰম্ভ কৰক, যিটো মই প্ৰথমে কৈছোঁ। ল'ৰা ছোৱালীয়ে গাৰ্জেনৰ পৰা সময় বিচাৰে, একেলগে খেলা ধূলা কৰিব বিচাৰে, কিন্তু আমি গাৰ্জেনসকলে সময় দিব নোৱাৰোঁ ব্যস্ততাৰ অজুহাতত। আমি আমাৰ ল'ৰা ছোৱালীক খেলিব নোৱাৰোঁ, আমি মোবাইলটো দি দিওঁ। এই কামটো নকৰিব। আৰু আজিৰ সময়টো হ'ল এনেকুৱা সময় যে আপুনি যিমানেই চেষ্টা নকৰক কিয় এটা সময়ত আপুনি আপোনাৰ ল'ৰা ছোৱালীক মোবাইল অলপ সময়ৰ কাৰণে হ'লেও দিব লাগিব। যেতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালীক মোবাইল দিয়ে, তেতিয়া মোবাইলটো দিওঁতে এইটো ঠিক কৰি দিয়ক, মোবাইলত আপোনাৰ ল'ৰা ছোৱালী কি চাব। মোবাইলতে কেৱল বেয়া বস্তু আছে তেনেকুৱা নহয়, মোবাইলত বহুত ভাল ভাল বস্তু আছে। মোবাইলটো আজিৰ তাৰিখত শিক্ষাৰ মাধ্যম, গতিকে মোবাইল যেতিয়া দিব, মোবাইলত ভাল ভাল শিক্ষাৰ বস্তু আছে, সেইবিলাক উলিয়াই আপোনালোকৰ ল'ৰা ছোৱালীক মোবাইল চাব দিয়ে। আৰু দ্বিতীয়তে, মোবাইল দিয়াৰ পিছত 1 ঘণ্টা 2 ঘণ্টা নহয়, খুব বেছি আধা ঘণ্টা বা 20 মিনিট সময় আপোনালোকে মোবাইল চাব দিব। তাৰপিছত আপোনাৰ ল'ৰা ছোৱালী যদি কান্দা কাটি কৰে, যিমান হাল্লা নকৰক, মোবাইলটো আপুনি কাঢ়ি দিব। বুজি পাইছেনে? গতিকে এনেকুৱা ধৰণৰ নিয়মানুৱৰ্তী নাই। আমি ইচ্ছা কৰিলে আমি আমাৰ মোবাইল ফোনৰ যে ব্যৱস্থা হৈছে, তাৰে পৰা আমাৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক আমি আঁতৰাই ৰাখিব পাৰোঁ। আজি আহক আমি সকলোৱে সংকল্প লওঁ, আমি আমাৰ সমাজত এক ব্যাপক শিক্ষাৰ আন্দোলন গঢ়ি তুলিম। এই শিক্ষাৰ আন্দোলনৰ জৰিয়তে আপুনি আমি উপযুক্ত আৰু গুণগত শিক্ষাৰে আমাৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি শিক্ষক পৰাই যেতিয়া উজনি অসমলৈ পঠিয়াই দিম, তেতিয়া আজি আমাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি সংযুক্ত নাগৰিক যিসকলে অপমান কৰি আছে, আক্ৰমণ কৰি আছে, তেওঁলোকে আপোনাৰ সন্তানক ছাৰ বুলি সন্মান কৰিব। আৰু আমি সংকল্প লৈ আমি আমাৰ সন্তানক উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰি এছিয়াছ অফিচাৰ বনাই উজনি অসমৰ কোনোবা অফিচলৈ পঠাই দিওঁ। আজি যিসকলে আমাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি আছে, তেওঁলোকে আপোনাৰ সন্তানক ছাৰ বুলি চেলিউট কৰিব। আহক আমি সংকল্প লওঁ, আমাৰ সন্তানক উপযুক্ত আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰি প্ৰফেচাৰ বনাই, DC বনাই, SP বনাই, বিজ্ঞানী বনাই উজনি অসমলৈ পঠিয়াই দিওঁ বা অসমৰ বাহিৰলৈ পঠিয়াই দিওঁ। আজি আমাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা লোকসকলে আপোনাৰ সন্তানক চেলিউট কৰিব। সেই সংকল্প ৰাখি, সেই আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।